Dhekazuli PS, case number 55 of 25, under section 318 within bracket 4, 316 within bracket 5, 336 within bracket 3 of BNS and read with section 11 within bracket 1, the Public Examination Prevention of Unfair Means Act 2024. এই ধাৰাত এটা গোচৰ ৰুজু হৈছে আৰু সেই গোচৰটোত অভিযুক্ত হিচাপে মহবুবুল হক পুলিচে তেজপুৰ পুলিচে এৰেষ্ট কৰিছে আৰু সেই এৰেষ্ট কৰি আজি মাননীয় আদালতত তেওঁলোকে হাজিৰ কৰিছে আৰু হাজিৰ কৰি পুলিচে ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে বা ফাৰ্ডাৰ ইণ্টাৰগেশ্যনৰ কাৰণে তেওঁক ৰিমাণ্ড বিচাৰিছিলে পুলিচ ৰিমাণ্ড আজি ৰায়যোগে মাননীয় আদালতে পুলিচ ৰিমাণ্ড নিদি তেওঁক জুডিচিয়েল কাষ্টডিলৈ প্ৰেৰণ কৰিছে আৰু অহা 18/3/2025 তাৰিখে তেখেতক আদালতত পুনৰ হাজিৰ কৰিবৰ কাৰণে হুকুম দিছে। ইন দি মিন টাইম মহবুবুল হকৰ বাবে অধিবক্তাই এখন জামিনৰ প্ৰেয়াৰ দিছিল আৰু সেই জামিনৰ প্ৰেয়াৰটো আজি মাননীয় আদালতে কনচিডাৰ কৰা নাই। পাব্লিক প্ৰচিকিউটৰসকলৰ যুক্তি শুনাৰ পিছত তেওঁৰ জামিনৰ আবেদনখন কনচিডাৰ কৰা নাই আৰু সেই জামিনৰ আবেদনৰ ওপৰত আমাৰ চৰকাৰী পক্ষক তেওঁলোকৰ সাবমিশ্যন দাখিল কৰিবৰ কাৰণে 18 তাৰিখে পুনৰ একেটা দিনতে ডেট ফিক্স কৰিছে আৰু সেই দিনাখনেই জামিনৰ দৰখাস্তৰ শুনানি হ'ব। এইটোৱেই হৈছে আজি মাননীয় আদালতৰ ৰায়। এই ৰায়ৰ ওপৰত ৰায় এইটোৱেই ক'ব পৰা যায় যে মাননীয় আদালতে আজি তাৰিখত বেইলটো দিয়াৰ কাৰণে তেওঁ নাভাবিলে আৰু পৰৱৰ্তী দিনত 18/3/2025 তাৰিখে জামিনৰ দৰখাস্তৰ পুনৰ শুনানি হ'ব বুলি আজি এই ৰায়যোগে জনাইছে।